বাতের গোলাপ ফুলে তাতে রোদর পুহর হই মরমে রোদালি আনে তুমি বাতের গোলাপ ফুলে তাতে রোদর পুহর হই মরমে রোদালি আনে যিমান চালেও তোমাক হেঁপানো পলাই কোনেও দিব নোৱাৰে মৰমৰ তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা নিশ্চিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা নিশ্চিন্ত থাকা মই চাই থাকিম আকাশৰ পৰা অজস্ৰ মৰমৰ বিকল্পনো কি আমাৰ দুয়োৰ কাহিনী অপূৰ্ণ আবেগৰ বেদনাৰ চিঠি লোবানে তুমি বুটলি তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ जो देखे एक बार पलट के बार बार खुदा जाने क्यों तुझे देखने लगता है सच बोलूं ईमान से खबर है आसमान से हैरत में चांद भी तुझको तकता है कि कोई इतना खूबसूरत कोई इतना खूबसूरत कोई इतना खूबसूरत कैसे हो सकता है कि कोई इतना खूबसूरत कोई इतना खूबसूरत कोई इतना खूबसूरत कैसे हो सकता है আকাশতে বিচাৰি পাওঁ তোমাক সদায়ে বতাহ যাকে কানে
কথাকে তুমি নাথাকিলে চোন থমকি ৰৈ যাতে জিৰণি ল'বা প্ৰতি উশাহতে কেঁচা কৰি যাতে জিৰণি ল'বা প্ৰতি উশাহতে খুজি দুখুজি কৈ বুকুৰে সমাজলৈ নজৰানো বুজাকৈ আহিলা তুমি হিয়াৰে দাপোনতে আছে ৰোকাৰে ছবি যদিহে পোৱা সময় চাবাহি জুমি ভাল পোৱাবোৰে মোক কয়নো বাৰে বাৰে যাতে জিৰণি ল'বা প্ৰতি উশাহতে লগৰী হ'বা তুমি মোৰ কেঁচা কৰি যাতে জিৰণি ল'বা প্ৰতি উশাহতে মোৰ আপোনালোক যথেষ্ট অনেক শুভেচ্ছা আৰু শুভকামনা সুন্দৰ সুখ আপোনাৰ পাৰিবাৰিক জীৱন স্নেহৰ শিৰদোল সুখৰ বীজ হৈ ফুটি উঠক যুগ্ম জীৱনৰ প্ৰতিটোটি ঝিম বৰষা ধামগিনি দীক্ষিতাৰ লাৱনী হাতৰ পৰশ প্ৰাণ পাই উঠক তোমাৰ আপোন ঘৰত হেল্ল' নয়নমণি আছে আমাৰ একেলগে শুনিছে অলপ পিছতে শুনিছে নাই এই মুনিয়াই ফোন কৰিছিলে ভাওনা আছে এই আজি নগলে নহয় আমাৰ মাহী ছোৱালীজনী কাইলৈ বাৰ্থডে আছে ন কাইলৈ ওলাবা দে এই কথাখিনি আহিবই গতিকে আজি প্ৰশ্ন কৰি সুধিছো যে এবাৰ সকলোকে কৈ দিয়া যে দীক্ষিতাক তুমি কেনেকৈ লগ পাইছিলা আৰু দীক্ষিতাক আজিলৈ বা পৰহিলৈ পোৱাৰ ভাগত তোমাৰ ঘৰত উপস্থিত হ'ব আৰু আমি তেওঁক সকলোৱে অভিবাদন জনাম স্বাগতম জনাম তোমাৰ ঘৰখনলৈ আৰু তেওঁৰ লাৱনী হাতত তোমালোকৰ আচলতে তেখেত মোৰ ভাল অনুৰাগী আছিল প্ৰথমতে তেখেত ভাল অনুৰাগী আছিল আৰু সামাজিক মাধ্যম ফেচবুকত তেখেতে মোলৈ বন্ধুৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু ময়ো বহু দিনৰ পাছত গ্ৰহণ কৰিছিলোঁ আৰু তেখেতৰ লগত কথা হোৱাৰ সময়ছোৱাত মোৰ এটা বন্ধুৰ প্ৰস্তাৱ আগবঢ়াইছিল মই কৈছোঁৱে আৰু ময়ো গ্ৰহণ কৰিছিলোঁ আৰু প্ৰথমতে তেখেতৰ লগত বাৰ্তালাপ মই আৰম্ভ কৰিছিলোঁ মই তেখেতৰ ঘৰৰ কথা সুধিছিলোঁ ক'ত ঘৰ সুধিছিলোঁ কি কৰা সুধিছিলোঁ কি পঢ়িছিল সুধিছিলোঁ কিন্তু ছোৱালীজনীয়ে মোক মেছেজৰ ৰিপ্লাই নকৰে
তাৰপিছত মই বাদ দিলোঁ। মই ভাবিলোঁ তাৰপিছত বেয়া পাইছে, কিন্তু মেছেজটো চাই আছে। কিন্তু এদিন তেখেতৰ ৰিপ্লাই আহিলে আৰু ময়ো সঁচা কথাই কৈছোঁ, ময়ো অলপ বন্ধুত্বটো আগবঢ়াব বিচাৰিলোঁ আৰু নাম্বাৰটো বিচাৰিলোঁ। আৰু তেখেতে তেওঁলোকে নাম্বাৰটো দিয়াত মেছেজটো চাই থৈ দিলে, কিন্তু মাকক সুধিহে মোক নাম্বাৰটো দিছে। আৰু সেইকাৰণে মোৰ বৰ সংস্কাৰী যেন লাগিলে। মানে মাকৰ অনুমতি নোলোৱাকৈ একো কাম নকৰে ছোৱালীজনীয়ে, এতিয়ালৈকে নকৰে। মোৰ নাম্বাৰটো বিচাৰোঁতে তেখেতে মাকৰ অনুমতি লৈ আৰু মোক মেছেজ কৰিব বিচাৰিলে, কথা পাতিবলৈ মাকৰ অনুমতি লৈ মাকৰ লগতে ঘূৰে। গতিকে মোৰ অলপ ছোৱালীজনীৰ প্ৰতি আকৰ্ষণটো বাঢ়িলে, অনুৰাগটো মোৰো বাঢ়িলে আৰু তেনেকৈ আগবাঢ়িলে। আৰু মই প্ৰস্তাৱ আগবঢ়াই ছুটি কৰিছোঁ। মই প্ৰস্তাৱ আগবঢ়াইছোঁ, তেখেতেও ভাবিলে, মনে মনে ভাবি আছিলে, কিন্তু কোৱা হোৱা নাছিলে, কাৰণ তেখেতে মোতকৈ বয়সত অলপমান সৰু আৰু পঢ়ি আছে। গতিকে লৈ মাকে আমাৰ কথাখিনি সহজ কৰি দিলে, নিকিতাৰ মাকে আমাৰ কথাখিনি সহজ কৰি দিলে আৰু আমাৰ দেউতা মাক মাতিলে। আৰু এয়া আজি এই মুহূৰ্তত মই ইয়াত আছোঁ। বৰষা বৰষা বুকুতে জগাই দিয়া, দিয়ানা 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 সুকুমল ভাল পোৱা। নামি আহা নামি আহা নামি আহা বৰষা বৰষা ৰিম ঝিম বৰষা। আজি শুভ ক্ষণে সমাজৰ সাক্ষাতে হৰিহে আই দেউ ৰুক্মিণীৰে বিয়াহে ৰাম ৰাম। আকাশৰ দেৱতা পুষ্প বৃষ্টি কৰে, আকাশৰ দেৱতাই পুষ্প বৃষ্টি কৰে। হৰিহে আৰতি উৰুলি দিয়াহে ৰাম ৰাম। হৰিহে আৰতি উৰুলি দিয়াহে ৰাম ৰাম। আজি নয়নৰ বিয়ালৈ আহিছোঁ, যথেষ্ট ভাল লাগিছে। আচলতে নয়ন অসমীয়া ভাওনাৰ জগতৰ, অসমৰ যি গুৰুজনাৰ সংস্কৃতি, ভাওনাৰ সংস্কৃতি এজন খুব সুন্দৰ, আচলতে তেখেতে ভাওনাত নিজৰ কণ্ঠৰে সকলোকে মোহিত কৰি আহিছে। লগতে আমাৰ কইনা দীক্ষিতা, দুইজন আচলতে খুব সুন্দৰ কণ্ঠৰ অধিকাৰী। যেতিয়া দুজন কণ্ঠৰ অধিকাৰী একেলগে যুগ্ম জীৱনৰ পাতনি মেলিছে, সঁচাকৈয়ে মানে তেওঁলোকৰ যুগ্ম জীৱন আগন্তুক খুব সুন্দৰ হ'বলৈ গৈ আছে। আজি বিয়া খাবলৈ আহিলোঁ, যথেষ্ট ভাল লাগিলে। আমি আশা কৰোঁ নয়নৰ কণ্ঠ যিদৰে সুন্দৰ, দীক্ষিতাৰ কণ্ঠ যিদৰে সুন্দৰ, তেওঁলোকৰ সংসাৰখন খুব সুন্দৰকৈ চলি যাওক। আৰু বহুত বহুত শুভকামনা যাচিছোঁ মোৰ তৰফৰ পৰা। ধন্যবাদ। হেল্ল' গাইজ, নমস্কাৰ। মোৰ নাম শ্ৰী উত্তম খনিকৰ। আজি আমাৰ নয়নদাৰ বিয়া। মই বৰ্তাকৰ পুতেক, একেবাৰে সৰুটো, আৰু আমি ঘৰৰ সকলোৱে মিলি আমি বিয়াখন আয়োজন কৰিছোঁ। আৰু নয়নদাক আজি আমি এই শুভ ক্ষণত একদম হৃদয়ৰ পৰা একদম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নয়নদা আৰু দীক্ষিতা মোৰ লগৰে হয়, আৰু নয়নদাৰ মই খুব ফেন হয় আৰু তেওঁৰ গানৰ। দুইজনলৈ গানবিলাক যেনেকুৱা ধুনীয়া হয়, জীৱনটো খুব ধুনীয়া হওক আৰু শুভেচ্ছা জনাইছোঁ দুইজনলৈ দেই, ভাল হওক। মোৰ সখা নয়নৰ আজি শুভ বিবাহৰ দিন। মই আজি দৰাৰ ছাতি ধৰিব লাগিব। তাৰ জীৱনটো যাতে সুখৰ হওক, অনাগত দিনটো সুখেৰে পাৰ হওক, সেয়ে কামনা কৰিছোঁ। নয়নেমী ভাইটিৰ যুগ্ম জীৱনৰ শুভেচ্ছা জনাইছোঁ। নয়নেমী ভাইটি আপোনাক সকলোৱে চিনি পায়, অসমৰ সংস্কৃতিক জগতখনত এজন উজ্জ্বল নক্ষত্ৰ। তাক আমি যুগ্ম জীৱনৰ শুভেচ্ছা জনাইছোঁ, বিতুলকো শুভেচ্ছা জনাইছোঁ। আৰু নয়নেমী ভাইটিক মোৰ বহুত ভাল লাগে, মোৰ মৰমৰ ভাইটি। তাৰ কণ্ঠ শুনিলে সঁচাকৈ এখন হৃদয় পানী যায়, চকু পানী বৈ যায় চকুৰে। তাক আৰু বিশেষকৈ অমৰকো ধন্যবাদ জনাইছোঁ, আমাৰ ভিডিঅ'টো ধৰি ৰখাব। ধন্যবাদ। জয় অসম। বঢ়িয়া বঢ়িয়া।
ৰাধা চূড়াৰ ফুলৰ পাহিত জিলিকে তোমাৰে মুখ বুকুৱেদি বাগৰে অময়া অময়া সুখ প্ৰেমৰ সুৰভিতাতে এপাহ দুপাশৰে এবাৰ চকুৰে চালে হৃদয় মোৰ হাত পৰে ৰাধা চূড়াৰ ফুলৰ পাহিত জিলিকে তোমাৰে মুখ শুকুলা ডাৱৰ প্ৰণয় বাখৰ গালে মুখে ৰং সানে ছায়া পোহৰ দৰদিয়াখন বুকুতে গোপনে বাগৰে শুকুলা ডাৱৰ প্ৰণয় বাখৰ গালে মুখে ৰং সানে ছায়া পোহৰ দৰদিয়াখন বুকুতে গোপনে বাগৰে কোনোবা নদীৰ ঘাটত সাৰ পাই কাৰ মাতত কোনোবা নদীৰ ঘাটত সাৰ পাই কাৰ মাতত ৰাধা চূড়াৰ ফুলৰ পাহিত জিলিকে তোমাৰে মুখ মন জোনাকত বলিয়া ডাৱৰে ৰচিব মৰম আধৰুৱা প্ৰেমৰ যেন কাহিনী আমাৰ তুমি অহা বাটে সপোন সৰে কচিল সুৰে নিচুকাই তুমি উবি জ্বলা হেঁপাহবোৰো তোমাৰ নামত মিলি যায়
ৰাতি পোহৰে ৰাঙলী হৃদয়ে বিচাৰি তোমাকে স্মৃতি সোঁৱৰাই খুঁজে দিব হি তোমাৰে আভাস তুমি অহা বাটে সপোন সৰে পশ্চিম খুদে নিচকা তুমি জ্বলা হেঁপাহবোৰো তোমাৰ নামত মিলি যায় তুমি অহা বাটে সপোন সৰে পশ্চিম খুদে নিচকা তোমার নামত মিলি যায় সপোনে বাগৰ সলাই কামনাৰে কোবাল সুতত লাজৰ চাদৰ টানি মোৰ নিখোজ ৰাতি তোমাৰ গুপুত গভীৰত মিঠা সপোনে বাগৰ সৰাই কামনাৰে কোবাল সুতত লাজৰ চাদৰ টানি মোৰ নিখোজ ৰাতি তোমাৰ বুকুৰ পাখি উৰা মাৰে আজি সন্ধান নতুন প্ৰাণৰ লুটি দেহ মন এটি কিনো সৰগী ৰাগী দুয়োতে মগন সজল চকুৰ পতা কোমল উঠৰ চুমা কোনে মৌনি গৰাই কানে কানে মোৰ মৰম
গাড়ীৰ পৰা নামিবলৈ লাগে নেকি হাকুটি এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি বুলি ক'লে চাউলটো মেইন হয় নাই মৰম কিয়েনে কুৱাই মৰম কিয়েনে কুৱাই এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই কিয়েনে কুৱাই মৰম কিয়েনে কুৱাই মৰম কিয়েনে কুৱাই মৰম কিয়েনে কুৱাই बातें अनकही बह गई सारे रुत में कोई जाने ना पहचाने ना कोई जाने ना पहचाने ना बेमन सी हवा जाने कैसे तूफान बन गए कोई जाने ना पहचाने ना कोई जाने ना पहचाने ना तू रब हुआ, तू आ गया
राही ने मंजिल तो मांगे नहीं, दो पल का साथ दे दो ये कहा, कोई जाने ना पहचाने ना, कोई जाने ना पहचाने ना, कोई जाने ना पहचाने ना, कोई जाने ना पहचाने ना। सारे गा पा मा गा मा गा सारे गा मा। মলয়া বতাহে কানে 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 আহি কলে তোমাৰ আৰু মোৰ কথা। মই আকাশ চুবলে বিচাৰো, তুমিও লগতে যাবানে? মই জীৱন সজাব খুজিছো, তুমি মোৰ লগৰী হবানে? মই আকাশ চুবলে বিচাৰো, তুমিও লগতে যাবানে? মই জীৱন সজাব খুজিছো, তুমি মোৰ লগৰী হবানে? এটি দুটিকৈ সপোন খেদি যাম, যদি মচি দিয়া মোৰ কপালৰ ঘাম। বনৰীয়া গান দুয়ো মিলি গাম, তাতেই জানানে সদক ঢুকি পাম। মই আকাশ চুবলে বিচাৰো, তুমিও লগতে যাবানে? মই জীৱন সজাব খুজিছো, তুমি মোৰ